সমগ্ৰ ৰাজ্যৰ লগতে হোজাই জিলাৰ ঢলপুখুৰী গাঁও পঞ্চায়তৰ সভাকক্ষত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁও অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট ভাৰতীয় কৃষি অনুসন্ধান পৰিষদ কৃষি বিভাগ অসম চৰকাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ অসম চৰকাৰ দুগ্ধ উন্নয়ন বিভাগ আৰু অসম চৰকাৰ মীন বিভাগ অসম চৰকাৰ আৰু ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অধীনত বিকাশিত কৃষি সংকল্প অভিযান 29 মেৰ পৰা 12 জুন 2025 ইংৰাজী পৰ্যন্ত ৰাজ্যক সজাগতা সভা পাতি উক্ত বিভাগসমূহে নিজ নিজ বিভাগৰ আঁচনিসমূহ ৰাজ্যক বুজাই ক'ব। ব্যুৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ। আজি আপোনালোকে ঢলপুখুৰী গাঁও পঞ্চায়তৰ সভাকক্ষত এখনি বিকশিত সংকল্প অভিযানৰ সভা পাতিছে। ইয়াৰ বিষয়ে আপুনি কি জনাব? আজি ইয়াতে ঢলপুখুৰীত আমি সভাপত হৈছোঁ বিকশিত কৃষি সংকল্প যাত্ৰাৰ যি কাৰ্যসূচী চলি আছে। আমাৰ এই কাৰ্যসূচী অহা 12 মাৰ্চ জুনলৈকে চলি থাকিব। তাৰ পৰা সেই হেৰিতে আজি ইয়াতে ঢলপুখুৰীত আমি সকলোৱে মিলিত হৈছোঁ। ইয়াতে আমাৰ KVK নগাঁও আৰু লগতে এগ্ৰিকালচাৰ, হোজাই, ফিচাৰী, ভেটেনাৰী যিখিনি আমাৰ এলাইড ডিপাৰ্টমেণ্ট আছে গোটেইখিনিয়ে আমাৰ ইয়াতে অংশগ্ৰহণ কৰিছে। আৰু ইয়াতে আমাৰ যি খেতিয়ক আছে সেই খেতিয়কসকলক আমাৰ যিখিনি শেহতীয়া বৈজ্ঞানিক চিন্তাধাৰাৰে যিখিনি পদ্ধতি অৱলম্বন কৰি থকা গৈছে সেইখিনি অৱগত কৰা হৈছে। আৰু লগতে যিখিনি চৰকাৰী আঁচনি আছে সেইখিনি তেওঁলোকৰ আগত উপস্থাপন কৰা হৈছে। তেওঁলোকক আগবাঢ়ি অহাৰ কাৰণে আমি আহ্বান জনাইছোঁ। তেওঁলোকে যাতে ইঞ্চুৰেঞ্চকে ধৰি যিখিনি আঁচনি আছে তেওঁলোকে যাতে অংশীদাৰ হ'ব পাৰে আৰু প্ৰতিটো ক্ষেত্ৰতে বিপদজনক যাতে আগুৱাই যাব পাৰে, এইটোৱেই এই অভিযানৰ মূল লক্ষ্য। আৰু ইয়াতে যথেষ্ট মানুহ সমাগত হৈছে। প্ৰতিকূল বতৰকো নেওচি ইয়াতে সমাগত হোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। আমি জানোৱেই যে হোজাই ডিষ্ট্ৰিক্টত বানপানী চলি আছে, বতৰ বেয়া, তাৰ মাজতো যথেষ্ট সংখ্যক মানুহ আজি ইয়াতে উপস্থিত হোৱাটো ইয়াতেই প্ৰমাণ কৰে যে চৰকাৰৰ যিখিনি আঁচনি সেইখিনি সকলোৱে হেৰি কৰিছে, মানে এটা পজিটিভ থিংকিং এটা লৈছে আৰু সেইমতে আগুৱাই যাবৰ কাৰণে সকলোকে আহ্বান জনাইছোঁ। আপোনাৰ পৰিচয়টো জনাব? মোৰ নাম শ্ৰী মুকুট বৰুৱা, মই মহকুমা মীন উন্নয়ন বিষয়া, হোজাই মীন বিভাগ।